ছাৰ আপোনাৰ পৰা জানিব বিচাৰিম আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে ছাৰ সঁচা কথা ক'বলৈ গ'লে মই যেতিয়া আপোনাৰ এই ইণ্টাৰভিউবোৰ চাইছিলোঁ তেতিয়া মোৰ মনত তাৰমানে প্ৰশ্ন কিছুমান আহিছিলে যে বাস্তৱতে ইণ্টাৰভিউটো সঁচা হয় জানো ইয়াৰ অন্তৰালত কিবা খেল থাকিব পাৰে নে টকা পইচাৰ কথা থাকিব পাৰে নে টকা পইচা দি পিনে মানুহক মানে গুৰুজনাৰ বিষয়ে মানে পাব্লিচিটিৰ কাৰণে এনেকুৱা ধৰণৰ কথা ক'বলৈ শিকাই দিয়ে নেকি সঁচা কথা কৈছোঁ একেবাৰে অন্তৰৰ পৰা কৈছোঁ মোৰ মনত এই মানে এই দাখৰ মানে এনেকুৱা ভাৱ আহিছিলে কিন্তু এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ এদিন মানে 31 জানুৱাৰী 2023 চনত মোৰ সাংঘাতিক ধৰণৰ বুকু বিষ হ'ল আচলতে মানে মোৰ হাৰ্ট এটেক হৈছিলে এনজিঅ'গ্ৰাফি কৰিবলৈ দিলে তাত গম পাইছে যে মোৰ মানে 4টা মানে ব্লকেজ আছে 100%কে 2টা 90% এটা 80% এটা এই সাইডটো মোৰ 100% মানে বিকল ডক্টৰে মানে মোৰ পত্নী কৈছে যে আপোনাৰ মানুহজন কি কাৰণত জীয়াই আছে নাজানো এনেকা পেশেন্ট কেতিয়াও জীয়াই নাথাকে বোলে বাস্তৱতে বিশ্বাস কৰে নকৰে নাজানো যিসকল ভকত আছে এই ভকতসকলেতো 100% বিশ্বাস কৰিব জগতৰ মানুহ কিন্তু বিশ্বাস নকৰে কাৰণ জগতে এইখিনিৰ লগত মুখামুখি হোৱা নাই মই সেই সময়ত বাস্তৱতে মোৰ মৃত্যু হৈছিলে মানে মোক আগজাননী দিছে যে মোৰ মৃত্যু হৈছে বুলি আৰু মই ক্ৰমান্বয়ে মানে লাহে লাহে গোটেইখিনি মানে মোৰ ইন্দ্ৰবোৰ বিকল হ'বলৈ ধৰিছে মই গম পাইছোঁ যে মই এতিয়া যাম মানে মোৰ একচুৱেলি আপোনাৰ ভেন্টিলেশ্যনত আছিলোঁ মই তেতিয়া আপুনি বিভিন্ন বেলেগজনক সুধিব পাৰে ভেন্টিলেশ্যন থকা অৱস্থাত কোনো কথা মানুহৰ মনত নাথাকে তেওঁ প্ৰায় মানে মৃতপ্ৰায় নিচিনাই হৈ থাকে কিন্তু মোৰ সেই সময়ত তাৰমানে মনত মানে গোটেইখিনি কথা মনত পৰি আছিলে গুৰুজীৰ কথা গোটেইখিনি বাণীখিনি তাৰ পৰা মই মানে এটাই মাত্ৰ বাক্য ক'লো হে পৰমাত্মা মইতো লাচাৰ মই একো কৰিব নোৱাৰোঁ আপুনি যদি পৰমাত্মা হয় আপুনি যদি স্বয়ং পৰমাত্মা মোক মানে আপুনি উদ্ধাৰ কৰক আপুনি বিশ্বাস কৰক মই জগত আৰু ভকত সকলোৰ আগতে প্ৰাৰ্থনা কৰি কৈছোঁ যি কৈছোঁ 100% সঁচা কথা কৈ আছোঁ সেই মুহূৰ্তত পৰমাত্মা মানে মই চকু মুদি আছোঁ যদি পৰমাত্মাক মোক দৰ্শন হোৱা নিচিনা হ'ল তো লগালগ মানে মোৰ চকুটো এনেকুৱা মেল খাই গ'ল ওপৰত বগা লাইট যে থাকে আপোনাৰ সেই লাইটটো দেখা পালোঁ লাহে লাহে চকুকেইটা এনেকৈ মেলি চাই পিনে দেখিছোঁ যে মই জীৱিত হ'লোঁ সেই তেতিয়াহে মোৰ অকণমান মানে হুঁচটো আহিছে আৰু